বন্ধুসকল যিহেতুকে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ নিৰ্বাচনৰ দিন চমু চাপি আহিছে সেয়েহে প্ৰচাৰ অভিযান খুব জোৰদাৰ চলি আছে আৰু আজি 19 নং দদান জনজাতি সমষ্টিৰ প্ৰচাৰ অভিযান দীপকাই ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা দেখিবলৈ পাইছোঁ। নমস্কাৰ বন্ধুসকল, মই নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দীপকাই ৰাজহুৱা খেলপথাৰত আহি পাইছোঁ। আজি দীপকাই ৰাজহুৱা খেলপথাৰত 19 নং দদান জনজাতি সমষ্টিৰ কাৰণে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ মনোনীত প্ৰাৰ্থী শ্ৰী দিবাকৰ ৰাভাৰ নিৰ্বাচনী সভাত অংশগ্ৰহণৰ কাৰণে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী মাননীয় শ্ৰীযুত অশোক সিংহল ডাঙৰীয়া ইতিমধ্যে আহি পাইছে আৰু বন্ধুসকল ৰাভা হাছং নিৰ্বাচন অহা 2 এপ্ৰিল 2025 তাৰিখত অনুষ্ঠিত হ'বলৈ গৈ আছে। তো বলক আজিৰ নিৰ্বাচনী সভাৰ কিছু দৃশ্য আপোনালোকক দেখুৱাম। তো বন্ধুসকল গোৱালপাৰা জিলাত সৰ্ববৃহৎ 20 জন কাউন্সিলৰ আৰু কামৰূপ জিলাত 16 জন কাউন্সিলৰ লগতে অসম চৰকাৰৰ দ্বাৰা মনোনীত 4 জন কাউন্সিলৰ মিলি ৰাভা হাছং অট'নমাছ কাউন্সিলখন গঠন কৰা হয়। তো এয়া আজি 19 নং দদান জনজাতীয় সমষ্টিৰ নিৰ্বাচনী সভা চলি আছে আৰু এইবেলি দদান সমষ্টিৰ 3জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। অহা 2